ৰঙাপৰাত চলিছে বড়ো কৃষ্টিৰ নৃত্যৰ 5 দিনীয়া আখৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা ইয়াৰ মাজতে আকৌ ৰঙাপৰাত চলিছে বড়ো কৃষ্টিৰ নৃত্যৰ 5 দিনীয়া কৰ্মশালা ৰঙাপৰাৰ নামনি গাঁও খেলপথাৰত নামনি গাঁও কৃষ্টি বিকাশ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈছে বড়ো কৃষ্টিৰ নৃত্যৰ এই কৰ্মশালা বৃহত্তৰ ৰঙাপৰা অঞ্চলৰ প্ৰায় 120 গৰাকী শিশু কিশোৰী যুৱতী আৰু মহিলাই কৰ্মশালাখনিত বড়ো কৃষ্টি নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বড়ো কৃষ্টি নৃত্যৰ জীয়াই ৰখাৰ উদ্দেশ্যৰে নামনি গাঁও কৃষি বিকাশ মঞ্চই আয়োজন কৰিছে এই কৰ্মশালাৰ ইয়াতে শিশু কিশোৰী যুৱতী আৰু মহিলাসকলক বাগুৰুম্বা দাউশ্ৰী ডেলাই বাৰদৈ চিহ্না আদি নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি থকাৰ কথা জনাইছে উদ্যোক্তাসকলে হয় আমি নামনি গাঁও বড়ো কৃষ্টি বিকাশ মঞ্চৰ উদ্যোগত এটি 5 দিনীয়া আমি বড়ো কৃষ্টি নৃত্যৰ মানে আখৰা এটা পাতিছোঁ আৰু প্ৰথমতে আমি বৰ বিশেষ কিমান ডাঙৰকৈ আমি একো ভবা নাছিলোঁ কিন্তু ৰাইজে যিটো মানে স্বতঃস্ফূৰ্তভাৱে মানে নিজে ইচ্ছাকৃতভাৱে যেনেকৈ আগবাঢ়ি আহিছে মানে আমাৰ আবাল বৃদ্ধ বনিতা বুলি ক'ব লাগিব নে কি কয় মানে বোৱাৰী জীয়ৰী মানে যুৱতী সকলোৱে আগবাঢ়ি আহিছে আৰু কাৰণ আমি এইটো বহুত সৰুকৈ ভাবিছিলোঁ কিন্তু ইয়াত 100 জনী ক্ৰছ কৰি যাম আমি ভবা নাছিলোঁ আমাৰ উদ্দেশ্য হ'ল যে মানে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আৰু যাতে আমাৰ বড়ো কৃষ্টি যিটো ডান্স আছে সেই ডান্সটোৰ লগত সকলোৰে এটা পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কথা ভাবি আমি আগবাঢ়িছোঁ আৰু আমাৰ একচুৱেলি ভাবিছিলোঁ আমি পাৰিলে আমি 15 দিন বা 2 সপ্তাহ তেনেকুৱা কাৰ্যসূচী ল'ম কিন্তু যিহেতু এতিয়া ৰঙালী বিহু আহি পাইছে গতিকে সকলো ফালেই মানে কৰ্মশালা বা তেনেধৰণৰ আখৰা চলিব লাগিছে আৰু যেহেতু আমাৰ ৰঙাপৰাৰ একেখিনিয়ে আমাৰ ছাত্ৰ ছাত্ৰী বা যিখিনি অংশগ্ৰহণকাৰী গতিকে আমি নিজৰ মাজতে সেইটো মিলাই লৈ ডেটবিলাক তেনেকৈ আমি মানে পাতোতে আমাৰ এইটো 5 দিনীয়াহে আমাৰ মাজত মানে পৰিল আৰু এইটো 27 তাৰিখৰ পৰা হৈছে আৰু আজিলৈ আমাৰ 1 তাৰিখে সামৰণি পৰিব আৰু আজি আমাৰ 4ৰ্থ দিন হয় আৰু আমি আমাৰ পৰিকল্পনা আগন্তুক দিনত আৰু যাতে এনেকৈ সুবিধা মতে সকলোৰে আমি অলপ মানে যাক মানে প্ৰশিক্ষক আনি বাহিৰৰ পৰা বা যাক কয় মানে প্ৰফেচনেল প্ৰশিক্ষক তেওঁলোকৰ দ্বাৰা আমি মানে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা এটা পৰিকল্পনা আমি কৰিছোঁ এতিয়া চাওঁ সকলোৰে সহায় সহযোগিতা থাকিলে নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম এতিয়াতো বৰ্তমান যি ট্ৰেইনাৰ ইয়াতে আছে 10 জনী যুৱতী তেওঁলোক হ'ল আমাৰ সংগীত মহাৰণত মানে ৰাজ্যিক পৰ্যায়ত হয় তেওঁলোকে 2য় স্থান প্ৰাপ্ত হয় আৰু তেওঁলোকৰ দ্বাৰা এতিয়া প্ৰশিক্ষণখিনি দি থকা হৈছে হয় নিশ্চয় খুব ধুনীয়া হৈছে আৰু লগতে আমাৰ নমিতা ব্ৰহ্ম বাইদেউ তেওঁ সকলোকে লিড কৰি আছে ছাত্ৰ ছাত্ৰীখিনি গতিকে আজি 4 দিনীয়া আমাৰ খুব ধুনীয়া পৰিৱেশ এটা মানে হৈ উঠিছে আৰু আশা কৰোঁ আমাৰ ক্লজিঙো খুব ভাল হ'ব বুলি আমাৰ মানে উদ্দেশ্য হ'ল প্ৰথম উদ্দেশ্যটো আমাৰ হ'ল আমাৰ কৃষ্টিত অলপ আগুৱাই নিয়াৰ কাৰণে যিহেতু আমাৰ কৃষ্টি আজিকালি ভাষা সংস্কৃতি অলপ নাইকিয়াই হৈ গৈছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ মই বেলেগ ঠাইৰ কথা ক'ব যোৱা নাই গতিকে কৃষ্টি জানিলে ভাষা জানে বুলি এটা কথা আছে সেইকাৰণে আমি ভাবিছোঁ ইয়াতে এটা মানে কৃষ্টিটো অলপ জগাই তুলিবৰ বাবে আৰু সকলো যিহেতু আগবাঢ়ি আহিছে আমাৰ ইয়াতে গতিকে সকলো সহযোগ পাইছোঁ আশা ৰাখিছোঁ কৃষ্টিটো যেতিয়া আগুৱাই যাব আমাৰ জাতি সংস্কৃতি আগুৱাই যাব গতিকে আৰু এই ৰঙালী বিহুৰ এটা উপলক্ষও আছে আৰু আগলৈকে ভৱিষ্যত আমি বড়ো কৃষ্টিক আগুৱাই নিম এতিয়া যিহেতু বাগুৰুম্বা দাউশ্ৰী ডেলাই সেই সম্পৰ্কে আমাৰ নাচনীসকলে যিসকল নাজানিছিলে সেইসকলে জানিছে গম পাইছে গতিকে আমাৰ প্ৰথম উদ্দেশ্যটো হ'ল আমাৰ নিজৰ জাতিৰ সংস্কৃতিটো অলপ আগুৱাই নিয়াৰ কাৰণে আৰু আমি ৰঙালী বিহু আগন্তুক আহি আছে তাৰ উপলক্ষে এটা আমাৰ যিহেতু ৰঙালী বিহু সেই ৰঙালী বিহুত আমি একত্ৰিতভাৱে এটা উলহ মালহেৰে আমি এটা উদযাপন কৰাৰ এটা উদ্দেশ্য আছে আৰু লগতে কৃষ্টিটো আগুৱাই নিয়াৰ সেইখিনি আৰু ব্যুৰ ৰিপৰ্ট অসম টুডে